বিৰোধী দলৰ দলপতি আহিছে, তেখেতে অলপ ভাষণ দিব। দেৱব্ৰত শইকীয়া। অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ সৌজন্যত গোটেই অসমৰ বিভিন্ন জিলা, মহকুমা আৰু যিবিলাক প্ৰকল্প অফিচ, এই অফিচত যোৱা সময়ছোৱাত আমাৰ অসমৰ বিভিন্ন অংগনবাদী কেন্দ্ৰৰ কৰ্মী, সহায়িকা আৰু মিনি চেণ্টাৰৰ কৰ্মীসকলে যিখিনি কাৰ্যসূচী লৈ আছে, এই কাৰ্যসূচী সম্পৰ্কে আমাৰ সকলো অসমৰ জনগণে ইতিমধ্যে অৱগত। আৰু আপোনালোকে অসম চৰকাৰক এটা দাবী কৰি আছে যে আপোনালোকৰ যিটো পাৰিশ্ৰমিক পায় বা মাননি পায়, এইখিনি বৃদ্ধি কৰিব লাগে। আৰু এই দাবীটো অৱশ্যে নতুন নহয়। যেতিয়া আমাৰ প্ৰমীলাৰাণী ব্ৰহ্ম বাইদেউ আছিলে মন্ত্ৰী, যিখিনি সময়ত আপোনালোকক সচলত নহয় দিছপুৰৰ লাষ্ট গেটত ধৰ্ণা দিবলৈ সুযোগ দিছিল, এইখিনি সময়তো আপোনালোকে এনেধৰণৰ দাবীখিনি উত্থাপন কৰিছিল। আৰু এই সম্পৰ্কে আপোনালোকৰ দাবী এইবাৰ আমাকো অৱগত কৰিছিল। অৱশ্যে ইয়াৰ পূৰ্বে তেনেকৈ নকৰিলেও আপোনালোক সকলোৱে জানে যে গণতন্ত্ৰত চৰকাৰ আৰু বিৰোধী দুটা পক্ষ থাকিব লাগে। চৰকাৰক ৰাইজে যেতিয়া ভাল পায় তেতিয়া বেছিকৈ ভোট দিয়ে, বেছিকৈ ভোট দিলে তেখেতসকলৰ বেছি MLA হয় বা সাংসদ হয়, আৰু তেতিয়া তেখেতসকলে চৰকাৰ এখন গঠন কৰিব পাৰে। আৰু এই চৰকাৰখনে যাতে ভালকৈ চলাই নিব পাৰে, কোনো যাতে য'ত ধৰক পুখুৰী আছে, পুখুৰী থকা জেগাটোত যদি সাগৰ বনাবলৈ যায়, তেতিয়াহ'লে সাগৰ আমাক নালাগিব পাৰে, তাতে আমাক খেলপথাৰ লাগিব পাৰে, তেতিয়াহ'লে পুখুৰীটো পুতিব লাগিব। ঠিক তেনেকৈ য'ত দলং নাই তাত দলং দিব লাগিব। কিন্তু যদি দলঙৰ পৰিৱৰ্তে তাত আৰু দীঘলকৈ কিবা খান্দিবলৈ যায়, তেতিয়াহ'লে সেইটো চৰকাৰৰ নীতিটো ভুল হ'ব। আৰু এই ভুলবিলাকৰ বিষয়ে আলোচনা কৰিবলৈ সদনত বা বিধানসভাত আলোচনা হয়, আৰু সেই আলোচনাখিনি কৰিবলৈ এটা বিৰোধী দল থাকে। আৰু সেই বিৰোধী দলটোৰ দায়িত্ব হ'ল চৰকাৰৰ কামখিনি যাতে, যিখিনি কাম কৰিবলৈ চৰকাৰে পইচা দিয়ে, সেই পইচাখিনি ভালদৰে ব্যৱহাৰ হয়। আপোনালোকৰ যিটো দায়িত্ব প্ৰথম অৱস্থাত দিছিল, যিটো মহাৰাষ্ট্ৰৰ এগৰাকী মানুহৰ পৰা অংগনবাদী শব্দটো আহিছিল, অৰ্থাৎ নিজৰ সন্মুখৰ এখন বাটিকাৰ নিচিনা, আৰু তাৰ পৰা ল'ৰা ছোৱালীক বুকুৰ ফুলে আছিলে। এই ফুলেৰ যিটো ধাৰণাৰ পৰা ভাৰত চৰকাৰে ICDS প্ৰজেক্টবিলাক ল'লে, আৰু ICDS প্ৰজেক্টৰ যোগেদি শিশু জন্ম হ'ব লগা মাতৃ আৰু 6 বছৰলৈকে তেখেতসকলৰ যাতে সুস্থ হৈ পেলাই আগলৈ দেশৰ ভাল নাগৰিক হ'ব পাৰে, এইটোৱে মুখ্য দায়িত্ব হিচাপে দিছিল। তাৰ পৰৱৰ্তী সময়ত যিহেতু তৃণমূল পৰ্যায়ত প্ৰশাসন যাব লাগে, আপোনালোকক চৰকাৰে বিভিন্ন কামত ব্যৱহাৰ কৰা হ'ল। আৰু তেতিয়া 6টা কামৰ পৰিৱৰ্তে এতিয়া কিজানি আপোনালোকৰ হাতত পৰিছে 16-17টা কাম। তাৰ উপৰিও আপোনালোকে বিভিন্ন মেলে মিটিঙেও ভিৰ বঢ়াবলৈ যাব লাগে। এই গতিকে আপোনালোকৰ যিখিনি কাম, এই কামখিনিৰ কাৰণে এটা মাননি কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ দুয়োপক্ষই মিলি দিয়ে, আৰু ভাৰতবৰ্ষৰ কেইখনমান ৰাজ্যত এই মাননিটো বৃদ্ধি হ'ল। কৰ্ণাটক, তামিলনাডু, দিল্লী বা অন্যান্য কেৰালা, এইবিলাক ৰাজ্যত। আমাৰ অসমত আপোনালোকে দাবী কৰি আছে, আৰু শেহতীয়াকৈ ডিচেম্বৰ মাহত আপোনালোকৰ দাবী সঞ্চালকে ৰাজ্য চৰকাৰলৈ পঠাইছিল। আৰু এই কথাখিনি মোক আমাৰ নাজিৰা ICDS প্ৰজেক্টৰ যেতিয়া ধৰ্ণা হৈ আছিল, তেতিয়া তাৰ কৰ্মী আৰু সহায়িকাসকলে কৈছিল। যোৱা বোধ কৰোঁ 4 নে কিমান ফেব্ৰুৱাৰীৰ পৰা আমাৰ বিধানসভা হৈছিল, মই তাৰিখটো মনত নাই এতিয়া সঠিককৈ, আৰু বিধানসভাত কথাখিনি ক'বলৈ কৈছিল। আমি সেই কথাখিনি যেতিয়া বাজেট ঘোষণা হ'ল বা তাৰ পৰৱৰ্তী সময়ত কেইবাদিনো আপোনালোকৰ হৈ উত্থাপন কৰিছিলোঁ, কিন্তু তাৰ ক্ষেত্ৰত যিটো সঁহাৰি পাব লাগে আমি পোৱা নাই। আৰু
এনেকুৱাও নহয় যে বিৰোধী হলো কাৰণে চৰকাৰক যেনেকৈ ঘৰত গেটখন খুলি দিলে কুকুৰে ভুকি থাকে, আমি অনবৰত কিবা কথাত ভুকি থাকিব লাগিব। সেইকাৰণে যদি সোমাব নিদিয়ে আমি চাইডেদি যাব লাগে, আৰু সোমোৱাটো দৰকাৰ হ'লে সোমাবই লাগিব। মালিকক মাতি আনিব লাগিব, কুকুৰটো বান্ধি দে, নহ'লে বেজি দিয়া কুকুৰ হয়নে নহয় নাজানো, কামুৰিব। সেই গতিকে যাৰ যিটো কাম আমাক বিৰোধীত কম ভোট পালোঁ কাৰণে আমি যে অকলে সেই কামখিনি কৰিব লাগিব সেইটো নহয়। কোনোবাই কয় যে কেঁচুৱা মাকে কেনেকৈ গম পায় পিয়াহ লাগিছে বুলি, কান্দি থাকে বুলি। নাকান্দিলেও দিব লাগে ঘড়ী 4 ঘণ্টা মূৰে মূৰে কিজানি, আৰু কোনোবাই কিন্তু কান্দিলে গাখীৰ দিব লাগে বুলি বহুতে কয়। সেই গতিকে আপোনালোকৰ এটা তুলনামূলকভাৱে বৈষম্য হৈছে, সেই কথাটো আমিও বিৰোধী পক্ষ হিচাপে বিধানসভাত উত্থাপন কৰিছোঁ। আপোনালোকে আমাৰ ভিডিঅ' ৰেকৰ্ডিং প্ৰচিডিং চালে গম পাব। আপোনালোকৰ লগত আমি সহমত যে আপোনালোকক মজুৰি বৃদ্ধি কৰি দিব লাগে, কিন্তু এই ক্ষেত্ৰত আমিও কথাখিনি অনুৰোধ কৰিব পাৰোঁ। আৰু এনেকুৱা নহয় যে আমাৰ দেশখনত গণতন্ত্ৰ আছে, সেই গতিকে আমি নকল কেলে বুলি অফিচত ফাইল জ্বলাই দিম, অফিচটোকে জ্বলাই দিম, এনেকুৱাতো হ'ব নোৱাৰে। সেই গতিকে শান্তিপূৰ্ণ উপায়েৰে প্ৰতিবাদ কৰিব লাগে, আৰু শান্তিপূৰ্ণ উপায়েৰে তাৰ কি অল্টাৰনেটিভ, তাৰ কি বিকল্প ব্যৱস্থা হ'ব লাগে সেইটোও চিন্তা কৰিব লাগে। সেই গতিকে মই আপোনালোকৰ ওচৰত, যিহেতু বাইদেউগৰাকীয়ে কৈছে ৰাজনৈতিক ভাষণ ইমান দিব নালাগে, মই ৰাজনীতিৰ কথা একেবাৰে নকওঁ। আপোনালোকে জানেই আমাৰ দেশত গণতন্ত্ৰত এটা ভাষণ সকলোৱে কয় ৰাইজে ৰজা। সেই গতিকে আপোনালোকে নিজেই ৰজা, কেনেকৈ ৰজা আপোনালোকে নিজে জানিব, সেইখিনি কথা মই আৰু বহলাই নকওঁ। কিন্তু ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত যেনেকৈ দিছে আপোনালোককো তেনেকৈ মজুৰি বৃদ্ধি কৰিব লাগে, সেইটো মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন সদস্য হিচাপে আপোনালোকৰ কথাখিনিৰ লগত একমত। আৰু যোৱাকালি বিভিন্ন ধৰণৰ আমাৰ এতিয়া নিৰ্বাচনী ঘোষণাবিলাক আহে, কিছুমান নিজে নিজে কয় এইটো জুমলা আছিলে বুলি, আৰু আমি জুমলা বুলি নকওঁ। আপোনালোকে যদি ভালকৈ অকণমান ক'ৰবাত পঢ়া শুনা কৰে খবৰ কাগজ, আমাৰ কেইখনমান ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ জিকিলে, কংগ্ৰেছৰ লগত অন্যসকলে সহযোগ কৰিছিল। কৰ্ণাটক, তেলেংগানা আৰু কোনোবা ৰাজ্য, তাত আমি যিখিনি প্ৰতিশ্ৰুতি দিছিলে সেইখিনি পালন কৰিছে। সেই গতিকে মই আপোনালোকে নিজে ওলাই অহাৰ কাৰণে ধন্যবাদ দিছোঁ। নহ'লে বহুতেই বিধানসভা হ'ব বুলি জনাৰ লগে লগে আমাক ফোন কৰে, ছাৰ আমাৰ কামটো কৰি দিম বুলি কৈছে, 15 আগত হোৱা নাই। 10 দিনত আমাক স্পীকাৰে এইটো কওক সেইটো কওক ক'বলৈ দিয়ে, কেতিয়াবা ক'বলৈ নিদিয়ে। সেই গতিকে আমাক ঠিকা দি দিলে নহ'ব। যেনেকৈ ক'ৰবাত ওলাই যে মাষ্টৰে নিজে স্কুলত নাযায়, ঠিকা দিয়া মাষ্টৰ হাজিৰা দি থয়। সেই গতিকে নিজৰ কথাটো নিজেও ক'ব লাগে। আৰু আপোনালোকে প্ৰথম অসমত বিভিন্ন সংগঠনে বিভিন্ন কাৰণবশত চৰকাৰৰ ওচৰত প্ৰতিবাদ কৰি আহিছে, আৰু বিধানসভাৰ কেইদিনহে তেওঁলোকে বহে, কিন্তু আপোনালোকে এনেকৈ বহুদিন বহিছে। সেইকাৰণে মই আপোনালোকৰ দাবীটো যে আপোনালোকে মনে প্ৰাণে আপোনালোকক সকলোৱে নিজৰ এইটো প্ৰয়োজনীয় জেনুইন দাবী বুলি আপোনালোকে বিশ্বাস কৰে, সেই কথাটো মই বুজি পাইছোঁ। কাৰণ আপোনালোকে ঘৰ বাৰী এৰি আজি ইমান দিন ধৰি ইয়াতে লাগি আছে। সেই গতিকে আপোনালোকৰ দাবীটো এটা পূৰণ কৰিবলগীয়া দাবী। এই কথাটোকে আপোনালোকৰ লগত সহমত জনাবলৈ আহিলোঁ, আৰু এইখিনি কোৱাৰ সুযোগ দিয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাই আপোনালোকৰ এই দাবীৰ বাবে কেনেকৈ আগলৈও আমি সহায় কৰিব পাৰোঁ এইখিনি চেষ্টা কৰিম। এইটোকে কথা ক'বলৈ আহিলোঁ। এইখিনি কোৱাৰ সুযোগ দিয়াৰ বাবে আপোনালোকক ধন্যবাদ জনাই মোৰ দুআষাৰ সামৰিছোঁ। বহুত বহুত অভিনন্দন। মই ছাৰক এটা কথা আকৌ অনুৰোধ কৰিম, পাৰে যদি এওঁলোকে আমি আমাৰ অসম ৰাজ্যিক সমিতিখনে বিধানসভাত যে ভিতৰৰ যুদ্ধ এখন চলাইছিল, এই যুদ্ধখনৰ নায়ক হয়তো এওঁ দেৱব্ৰত শইকীয়া ছাৰ, জাকিৰ হুছেইন চিকদাৰ আদিকে ধৰি বহুকেইগৰাকী বিধায়কে আমাৰ কাৰণে বিধানসভাৰ মাজত যুদ্ধ কৰিছিল, আৰু আমি বাহিৰত যুদ্ধ কৰিছিলোঁ। এইটো কাৰণত সেই কথাষাৰ ক'ব লগা হৈছে, অজন্তা বাইদেৱে 3 তাৰিখে আমাৰ এই যুদ্ধখনক ৰাজনৈতিক বুলি কৈছে।
তোমালোকৰ সেই যুদ্ধখন ৰাজনৈতিক। আচলতে আমি এওঁলোকক বহুত কি বুলি ধন্যবাদ দিম, ভাষা নাই, কাৰণ এওঁলোকে তামাম যুদ্ধ কৰিছে বিধানসভাৰ মাজত আৰু আমি যুদ্ধ কৰিছিলো সেই সময়ছোৱাত বাহিৰত। কিন্তু এইখন চৰকাৰে সকলো দেখিও সকলো শুনিও চকুৰ ডাকুলিৰ ভাও ধৰিছে। গতিকে এওঁলোকৰ পৰা আদায় কৰিব লগা হলে হয়তো আমাৰ কষ্ট হব, কিন্তু আমি থমকি নৰওঁ। এই যুঁজ আমাৰ চলিছে, চলিবই। ধন্যবাদ। মই পুনৰবাৰ আমাৰ আশা ৰাখিছো তেওঁ আমাৰ এই সৰ্বহাৰা বুলি ক'লেও ভুল নহয়, আজি 26 তাৰিখৰ পৰাই যিখন দেশৰ চৰকাৰে স্বচ্ছতাৰ কাৰণে কৰোৰ কৰোৰ টকা খৰচ কৰে, যিখন দেশৰ চৰকাৰে বেটি বাঁচাও বেটি পঢ়াও নাৰী সবলীকৰণৰ কথা কয় আৰু পোষ্টাৰ হোৰ্ডিং লেখোতে লেখোতে কৰোৰ কৰোৰ টকা খৰচ কৰে, পোষ্টাৰ হোৰ্ডিং উৰি যায়, কিন্তু নাৰী সবলীকৰণৰ কোনো মূলেই নাহে। গতিকে এই চৰকাৰখনৰ লগত আমি যুঁজ কৰিছো আৰু এই চৰকাৰখনে নানান ধৰণে আমাক কৈ আছে। কোৱাতে আমি কেতিয়াবা অতিষ্ঠ হয়, কিবা আমাৰ মুখৰে ওলাব খোজে, তথাপি আমি থমকি আছো, আমি ভাগৰা নাই, ভাগৰি নকৰো। এইখিনিতে আমাৰ মাজত দৰং জিলাৰ পৰা এগৰাকী আমাৰ শুভাকাংক্ষী আহিছে, ডক্টৰ কমলেশ্বৰ নাথ। তেখেতক